মনোজ সংকীৰ্তন সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা একেবাৰে বেলেগ ধৰণৰ মিঠাই ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে এখন মই ননষ্টিক ফ্ৰাই লৈছোঁ, ননষ্টিক পেন এটা লৈছোঁ, লৈ পেলাই এচামুচ ঘিউ দিছোঁ আৰু একাপ মই গাখীৰ দিছোঁ। দি পেলাই গাখীৰখিনি অলপ মই ভালকৈ ঘিউ আৰু গাখীৰখিনি মই মিলাই লৈছোঁ। আজি মই এটা মিঠাই ৰেচিপি লৈ আহিছোঁ, যিটো একেবাৰে সহজভাৱে বনাব পাৰি আৰু অতি সোনকালেও ৰেডি হৈ যায়। তাৰ কাৰণে মই আধা কাপ চুজি লৈছোঁ আৰু চুজিখিনি একেবাৰে দি নিদিব। আধা কাপ লৈছোঁ, অলপ অলপকৈ মই দি গৈ আছোঁ, নহ'লে এটা গোটা বান্ধি যাব। সেইকাৰণে অলপ অলপকৈ দিব আৰু দি পেলাই এই ধৰণে লৰাই থাকিব। তাৰপিছত গেছৰ ফ্লেমটো কমে থৈ পেলাই এই ধৰণে লৰাই থাকিব। চাব অলপ পিছত একেবাৰে শুকাই যাব। এয়া চাওক, এটা আটাৰ দৌৰ নিচিনা হৈ গৈছে। যেতিয়া পেনখন এৰি দিব তেতিয়া মই এইখন নমাই দিম। আৰু এইটো মিঠাইটো আপোনালোকে যদি কেতিয়াবা বনোৱা নাই, প্লিজ এবাৰ বনাই চাবচোন। ইমান টেষ্টি হয়, ল'ৰা ছোৱালীয়ে খাই পেলাই খুব ভাল পায়। আৰু এটা কথা, এতিয়া মই পেনখনত অলপ ট্ৰান্সফাৰ কৰি পেলাই অলপ ঠাণ্ডা হ'বলৈ থৈছোঁ। আৰু যদি চুজিবোৰ বেছি অলপ মোটা থাকে তেতিয়াহ'লে অলপ গ্ৰাইণ্ড কৰি ল'ব, তেতিয়াও মিঠাইটো খুব ভাল হ'ব। এতিয়া মই একাপ চেনি লৈছোঁ, মানে আধা কাপ আছিলে সেইকাৰণে দুবাৰ দিছোঁ আৰু আধা কাপ পানী দিছোঁ। দি পেলাই ইলাচি দুটা দিছোঁ, কেশৰ অলপ দিছোঁ, অলপ কালাৰৰ কাৰণে, এইটো অপশ্যনেল হয়, নিদিলেও একো কথা নাই। আৰু এইখিনি মই চেনিখিনি অলপ অকল খালি উতলাইহে ল'ব, কাৰণ অলপ চোৱাৰ পিছত অলপ তেলেতীয়া ভাৱ এটাহে আহিব, সেই সিমানে, কিন্তু বেছি ডাঠ হ'ব নালাগে, পিছত আকৌ দিগদাৰী হৈ যাব। এতিয়া মই এইখিনি অলপ গৰমে থাকিব লাগিব এইখিনি। ইয়াত মই অলপ কৰ্ণফ্ল'ৰ দিছোঁ, অলপ মিল্ক পাউডাৰ দিছোঁ আৰু অলপ মই চেনি গুড়ি দিছোঁ। পিঠা চেনি কেলৈ দিছোঁ, তেতিয়া আমাৰ যেতিয়া ভাজি কৰিম তেতিয়া মানে কালাৰটো কিন্তু খুব সোনকালে ধুনীয়া হ'ব আৰু কালাৰটো খুব সোনকালে ৰঙা হৈ আহিব। গোটেইখিনি দিয়াৰ পিছত মই খুব ভালকৈ মঠি ল'লোঁ। ইয়াত কিন্তু মই বেকিং পাউডাৰ, বেকিং ছ'ডা একো দিয়া নাই। আৰু এতিয়া এই ধৰণে মই যি ধৰণে মঠি আছোঁ, এই ধৰণে ভালকৈ মঠিব, যাতে মই যিখিনি পিছত ইনগ্ৰেডিয়েণ্টছ যিখিনি মই মিলাইছিলোঁ সেইখিনি যাতে ভালকৈ গোটেইখিনিৰ লগত মিক্স হৈ যায়। ইয়াত মই আৰু অলপ গৰু ঘিউ দিছোঁ। দিয়াৰ পিছত এইখিনি মই খুব ভালকৈ মিক্স কৰি ল'ম, কাৰণ এতিয়া অলপ হাতত লাগি আছিলে, সেইকাৰণে অলপ গৰু ঘিউ দি পেলাই এতিয়া মই ভালকৈ, আৰু মই ইয়াত এটা দুভাগ কৰি লৈছোঁ। চাই থাকক মই দুভাগ আৰু এভাগেৰে পিছত কি কৰিম। আৰু এই ভাগৰে মই সৰু সৰুকৈ একেবাৰে লাডু টাইপৰ বনাই ল'ম, একেবাৰে সৰু সৰু দেই, মানে মিনি লালমোহন বনাইছোঁ মই, একেবাৰে সৰু সৰু। আৰু এই ধৰণে কেতিয়াবা বিনা বেকিং, বিনা ছ'ডাৰেও কিমান ধুনীয়া লালমোহন হয়, এবাৰ ট্ৰাই কৰি চাবচোন। আৰু এতিয়া চাওক, এই গোটেইখিনি মই লাডু বনাই ল'লোঁ। আৰু এতিয়া তেলটো কিন্তু পূৰা গৰম হ'ব লাগিব, একেবাৰে ভালকৈ গৰম কৰি ল'ব। তাৰপিছত একেবাৰে ফ্লেমটো কমাই থৈ দিব। তাৰপিছত কি কৰিব, কেৰাহীখন এইদৰে লৰাই দিব, কাৰণ ফটকৈ ইয়াত চামুচ নলগাব, এইবোৰ ভাঙি যাব পাৰে আৰু একেবাৰে কোমল হৈ যায় এইখিনি। আৰু এতিয়া এইধৰণে কেৰাহীখন অলপ লৰাই, তাৰপিছত চাব, যেতিয়া অলপ অলপ কালাৰ আহিব তেতিয়াহে অলপ পাছে পাছে এইধৰণে লৰাই দিব, নহ'লে এক ছাইড ৰঙা হৈ যাব আৰু এক ছাইড কালাৰখিনি খুব মানে ভাল নালাগিব। এই ধৰণে এতিয়া মানে গেছৰ ফ্লেমটো অলপ হাই কৰি দিব, হাই কৰি পেলাই এই ধৰণে লৰাই থাকিব। আৰু চাওক, অলপ অলপকৈ ধুনীয়াকৈ কালাৰ আহি গৈছে, আৰু চাওকচোন কিমান ধুনীয়া এটা কালাৰ আহিছে। আৰু এই সময়তে মই নমাই পেলাই থৈ দিম, এই গোটেইখিনি মই নমাই দিম। আৰু কিমান ধুনীয়া হৈছে। আৰু এতিয়া চেনিৰ পানীখিনি মোৰ অলপ ঠাণ্ডা হৈ গৈছিলে, সেইকাৰণে মই এটা উতল অহাৰ পিছত মই গেছটো বন্ধ কৰি যিখিনি মই বলছ বনাইছিলোঁ এইখিনি ইয়াতে মই ঢালি দিলোঁ। ঢালি পেলাই অলপ চামুচেৰে ভালকৈ লৰাই মেলি মই আকৌ ঢাকি পেলাই থৈ দিছোঁ। এতিয়া যিখিনি মই আৰু এইখিনি থৈছিলোঁ ভাগ, সেইখিনি দি মই কি বনাওঁ চাওক। এইখিনি দি মই কি কৰিম, এই ধৰণে যিটো মানে হেৰিটো ৰাখিছিলোঁ ড'টো, এইটো মোৰ এই চামুচ আছে, এই ধৰণৰ চামুচখিনিত মই তেল লগাই থৈছিলোঁ। তেল লগাই পেলাই এই ধৰণে হাতেৰে মই ভালকৈ প্ৰেছ কৰি কৰি এই ধৰণে মই বনাই লৈছোঁ। আৰু মোৰ গেছৰ ফ্লেমটো অলপ বাঢ়ি আছিলে, সেইকাৰণে প্ৰথমবাৰ অলপ কালাৰটো হেৰি হৈ গ'ল, মানে গেছৰ ফ্লেমটো অলপ বাঢ়ি আছিলে, মই খিয়াল কৰা নাছিলোঁ। আৰু কিন্তু কালাৰ আহিব নালাগে, এই ধৰণে বগা বগা থাকিব লাগে, তেতিয়াহে মানে মিঠাইটো খুব ধুনীয়া লাগে। এইটো মানে সৰু থাকোঁতে আমি খুব খাইছিলোঁ বজাৰৰ পৰা কিনি, এতিয়া বজাৰতে পোৱা নাযায় এইটো মিঠাই। আৰু এই ধৰণে এতিয়া মই বাকীখিনিও কৰি লৈছোঁ। এয়া চাওক, এতিয়া মই গেছৰ ফ্লেমটো একেবাৰে কমাই থৈছোঁ। কমাই দিয়াৰ সময়ত একেবাৰে কমাই থ'ব, নহ'লে যিধৰণে জ্বলি যাব অলপ। কালাৰটো এই ধৰণে হ'ব লাগে, অলপ বগা বগা টাইপৰ হ'ব লাগে। আৰু এতিয়া যিখিনি ভাজিছিলোঁ এইখিনিও মই চেনিৰ চিৰাপত এইখিনি মই ঢালি পেলাই থৈ দিম। আৰু এই গোটেইখিনি পিছত 3-4 ঘণ্টামানৰ কাৰণে মই ভালকৈ ঢাকি পেলাই থৈ দিম। তাৰপিছত গোটেইখিনি মানে বলছখিনিয়ে আৰু যিখিনি এইখিনি থৈছিলোঁ এইখিনি গোটেইখিনিয়ে মানে মিঠাখিনি এবজৰ্ব কৰি ল'ব। আৰু এইখিনি 3-4 ঘণ্টাৰ কাৰণে থৈ দিব। আৰু এতিয়া
এয়া চাওক মই মানে 4 ঘণ্টামান হৈ গ'ল, চাওক গোটেইখিনিয়ে ৰসখিনি শুহি ল'লে। এয়া চাওক একেবাৰে জৰ্জৰীয়া হৈ গ'লগৈ আৰু মিঠাইকেইটাও ইমান ধুনীয়া হৈছে, মানে পূৰা ফুলি গৈছেগৈ। চেনি চিৰা গোটেইখিনি দেখিছেনে, পূৰা মানে চক কৰি ল'লে আৰু ইমান ধুনীয়া হৈছে। এটা মই কাটি পেলাই দেখুৱাইছোঁ, ইমান ছফ্ট হৈছে। এয়া চাওক ইমান ছফ্ট হৈছে, দেখিছে নহয়। আৰু এবাৰ বনাই পেলাই চাবচোন আৰু এটা লাইক কৰি দিব।